মই ইয়াতে ৰহি যাম। মোৰ নাম আব্দুল হান্নান, মই আমবাৰীৰ পৰা আহিছোঁ। মই আজি SSLC ফাইনেল পৰীক্ষাটো দিবলৈ আহিছোঁ, HS নীলবাগান হায়াৰ ছেকেণ্ডাৰী। গতিকে মোৰ কাৰণে সকলোৱে দোৱা কৰিব। মোৰ বয়সটো অলপ বেছি হৈছে, সেইকাৰণে আপোনালোকে ভাবিব যে মই কিয় আজি পৰীক্ষা দিবলৈ আহিছোঁ। বয়সটো মোৰ এতিয়া 48 ৰানিং চলি আছে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ মোৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদ দিব। মই এক্সামত বহিম, ইনশাল্লাহ ওপৰৱালাই কি কৰে মই নাজানো, কিন্তু মই পৰীক্ষা দিম, মোৰ এটা ইচ্ছা। মই হায়াৰ ছেকেণ্ডাৰী ফাইনেল প্ৰথম দি আছো। অনুভৱ কেনেকুৱা? অনুভৱটো ইনশাল্লাহ আগবাঢ়ি যাম। ইমান দিন বিৰতি দিছিলো, মই দেখিছো বহুত মানুহক মই চহী নাজানে, মই নিজে চহী তেওঁলোকক শিকাইছো। আৰু সেই মানুহখিনি চহীটো শিকাৰ পিছত তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে বা একাউণ্ট চেকাউণ্ট কৰি আছে, বিভিন্ন ব্যৱসায় চলি আছে, তেওঁলোকে কৰি আছে, তেওঁলোকে খাতাত নাম লিখিব পাৰিছে। ঠিক তেনেকুৱা মই ভাবিছো যিসকল উদীয়মান যুৱকে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, মেট্ৰিক ফাইনেল দি তেওঁলোকে বঞ্চিত হৈ আছে, তেওঁলোকৰ মোৰ নিচিনা আগুৱাই আহক, তেওঁলোকে পৰীক্ষাটো দিয়ক। পৰীক্ষাত চাপ কৰাৰ কোনো সীমা নাই। পৰীক্ষা পঢ়িব যে আৰু আজি যে মেট্ৰিক ফেইল কৰিব, কালি যে বাদ দি দিব, তেনেকুৱা নহয়। পঢ়াৰ কোনো সীমা নাই, যিমান পঢ়িব পাৰে সিমানেই ভাল। গতিকে মই সকলোকে আহ্বান জনাইছো যাতে সকলো আহি আকৌ যিসকলে ঘৰত বহি আছে তেওঁলোক আকৌ ওলাই আহি পৰীক্ষা দিব লাগে, স্কুলত যাব লাগে। আমাৰ ল'ৰা ছোৱালীবিলাক যিমান আছে বাহিৰত এনেই বেকাৰ ঘূৰি আছে, তেওঁলোকে পৰীক্ষাত বহক, নিশ্চয় পাছ কৰিব। আৰু পঢ়াৰ ওপৰত আৰু একো নাই পৃথিৱীত। গতিকে আমি সকলোৱে লিখা পঢ়া কৰিবই লাগিব। বিদেশত যাওঁতেই পঢ়া শিক্ষাগত অৰ্হতাটো বিচাৰে। গতিকে সকলো সময়তে প্ৰাক্তন সভাপতি আৰু বিজেপি দলৰ এগৰাকী জিলা পৰ্যায়ৰ নেতা, হঠাৎ জীৱনৰ 48টা বসন্ত বৰকাৰ পিছত আপুনি পৰীক্ষা দিব ওলাইছে উচ্চ মাধ্যমিক, আৰু ইতিমধ্যে চৰ্চা চলিছে যে যিহেতু পঞ্চায়ত নিৰ্বাচনত অৰ্হতা লাগে এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিবলৈ, আৰু সেইকাৰণে আপুনি জীৱনৰ 48টা বসন্ত বৰকাৰ পিছত পৰীক্ষাত কৰিবলৈ ওলাইছে, কি ক'ব? চাওক, সেইটো নহয়। সেইটো হলে তাৰমানে সেইটো এটা চৰ্চা ওলাইছে, তাৰমানে মেট্ৰিক পাছ কৰিলেও কোনোবাই GP প্ৰেচিডেণ্ট খেলাব পাৰে বা ZPC খেলাব পাৰে, AP মেম্বাৰ খেলাব পাৰে, সেইটো অৰ্হতা মোৰ আছে। তাৰ পিছতো মই উপৰঞ্চি হিচাপত মই ভাবিছো যে হায়াৰ ছেকেণ্ডাৰী ফাইনেলটো দিম, আৰু যদি পাছ কৰিব পাৰো নিশ্চয় মোৰ আৰু এটা চাৰ্টিফিকেট হ'ব। গতিকে মই ঠিক তেনেকুৱাই ভাবিছো। তাৰপিছত মই BA কৰিম, যদি পাছ কৰিব পাৰো আকৌ মই BAত এডমিশ্যন ল'ম। গতিকে এইটো আপোনালোকক কৈছো, যদি ওপৰলৈ পাছ কৰাই দিয়ে। মেট্ৰিক মই আজি 2 বছৰ আগত দিছো, 2 বছৰ আগত দিছো। নহয়, এইটো আমাৰ আমবাৰীতে দিছো। আজি কি বিষয় আছে? আজি ইংৰাজী আছে, গতিকে ইংৰাজী মই দিম। মোটামুটি ভাল হ'ব, আপোনালোকৰ আশীৰ্বাদত ভাল হ'ব। আপোনালোক সকলোৱে দোৱা কৰিব। আৰু মই অসমবাসীক গোটেই এটা কথা জনাব বিচাৰিছো, অসমত যিবিলাক ল'ৰা ছোৱালী এতিয়া পঢ়াৰ পৰা বিৰত আছে, সকলো ল'ৰা ছোৱালী পঢ়াত আগুৱাই আহিব লাগে, স্কুল কলেজত আহিব লাগে। এই আহ্বানটো মই সকলো ছাত্ৰ ছাত্ৰীকে দিছো। কপিল স্যার हमारे तुल रहे हैं।